Yukhani. Oh, কি কৰি থা? Oh, Yukhani oh. Oh, Yukhani. Yukhani মা. হে গাইছ গুড মৰ্ণিং আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া বাজিছে 6টা আৰু গৈ আছোঁ মাছ ধৰিবলৈ মানে আমাৰ গোপালপুৰ সেই তাতে 3 বিঘা মাটি এটা আছে তাতে গাঁত এটা আছে গাঁতটোত মাছ আছে চ' আজি ধৰিবলৈ গৈ আছোঁ কিমান কি মাছ ওলাই নাজানো আৰু কিন্তু মাছ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব গোটেইখিনি গম পাব আজিৰ ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গাইছ মাছ চাছ খাই কিনে ভাল নাপাওঁ কিন্তু ধৰি কিনে বহুত বেছি ভাল পাওঁ সেইটো কাৰণে ইমান ঠাণ্ডাত মাছ ধৰিবলৈ গৈ আছোঁ ঠাণ্ডা পানীত বহুত এনেকুৱা আছে দেই মানে মাছ ধৰাৰ প্ৰতি বহুত বেছি চখ হয় আপোনালোকৰ কাৰ মানে কোনে মানে মাছ ধৰি ভাল পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন এইফালে গাইছ এতিয়া মেচিন নি আছোঁ এইফালে আগত আৰু এইফালে মই পাইপডাল ধৰি গৈ আছোঁ গাইছ ফাইনেলি মেচিন ষ্টাৰ্ট হৈ গ'ল এইফালে দেখা যায় কম দূৰত গৈছে নে এই দেখা গাইছ পানী ন অলপমান সিঁচা হৈ গ'ল বাকী ইয়াতে মেচিনৰ এইকেইডাল ছিগি গ'ল নহয় ফিটাকেইডাল ডাঙৰ কথা হৈ গ'ল এতিয়া টিং দি সিঁচিব লাগিব আৰু মাছ খোৱা ওলাই যাব এতিয়া বোকালে নামি নাযাবি ৰ যে মাছ ধৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ প্ৰায় 5 কেজিমান মাছ পাই গ'লোঁ আৰু মই মাছ চাছ ধৰি আহি পালোহি তুমি কিবা ইমান ষ্টাইল কৰি আছা না ছোৱালী মাক হ'ল আৰু মই ষ্টাইল কৰিব মানে এৰা নাই মানে নহয় ষ্টাইল কৰা নাই নহয় মই ষ্টাইল কৰাৰ লগত কি কথা আছে নিজৰ মুখখন সকলোৱে ধুনীয়া কৰি ৰাখিব লাগে এইটো প্ৰডাক্ট ইউজ কৰি আহিছোঁ কাৰণে দেখিছা মোৰ মুখত পিম্পলছো নাই ক'লা একো নাই কিমান ধুনীয়া চাফা হৈ আছে এইটো কথা কিন্তু সঁচা কথা দেই পুৰুষ মহিলা সকলোৱে মানে নিজৰ মুখখন ধুনীয়া কৰি ৰাখিব লাগে আৰু এইটো বাৰু মই এনেতে ধেমালি কৰিছোঁ এইটো ময়ো ইউজ কৰি আহিছোঁ আগৰ পৰা এতিয়া যিহেতু ঠাণ্ডা দিন আপোনালোকে সকলোৱে জানে মুখৰ অৱস্থা বেয়া হৈ যায় আৰু ৰ'দলৈ ওলালে মুখখন পুৰি পেলাই ক'লা দাগ হয় পিম্পলছবোৰ দেখা দিয়ে আৰু বিভিন্ন সমস্যা দেখা দিয়ে আৰু সকলো সমস্যা সমাধানৰ উপায় হ'ল নেচাৰেল প'ৰ্ছ এণ্ড মাস্ক ফেচিয়েল বিউটি অইল আৰু এইটো ইউজ কৰিলে মুখৰ লগত যিবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা সমাধান হৈ যাব বহুতে সুধি থাকে তুমি মুখত কি ইউজ কৰা তোমাৰ মুখখন ইমান ক্লিন পিম্পলছবোৰো নাইকিয়া মই সদায় এইটোৱে ইউজ কৰোঁ যাৰ বাবে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই যদি আপোনালোকৰ মুখত অপেন প'ৰ্ছ হৈছে ফাইন লাইনে দেখা দিছে যদি ডাৰ্ক চাৰ্কুল হৈছে ডাৰ্ক স্পট হৈছে পিম্পলছ হৈছে এইটো আপোনালোকে নেচাৰেল প'ৰ্ছ এণ্ড মাস্ক ফেচিয়েল বিউটি অইলটো ইউজ কৰক ই পিগমেণ্টেশ্যন ৰিডিউচ কৰাৰ লগতে মুখৰ সকলোবোৰ সমস্যা সমাধান কৰি স্কিনখন পুৰা ব্ৰাইটেন কৰি তুলিব গাইছ আপোনালোকে এইটো প্ৰডাক্ট ইউজ কৰিলে মইশ্চাৰাইজ বা ছানস্ক্ৰীন এনেকুৱা ধৰণৰ একো বস্তু ইউজ কৰিব নালাগে 4টামান বস্তুৰ মানে এটা এইটোৱে কাম কৰে আৰু মুখৰ যিবোৰ ডাৰ্ক চাৰ্কল ডাৰ্ক স্পট পিম্পলছ তাৰপিছত ফাইন লাইন আছে ন আৰু এই মুখত আপোনালোকে লক্ষ্য কৰিছে কিছুমান মানে একদম মানে গাত পৰ্ছ মানে গাত হৈ যায় ফুটা নিচিনা হৈ যায় সেনেকুৱা ধৰণৰ যে সমস্যা হৈ যায় এইটো কেইটামান দিন ইউজ কৰাৰ পিছতে সকলোবোৰ সমস্যা সমাধান হৈ যাব আৰু এইটো মেন সকলোৱে ইউজ কৰিব পাৰে ময়ো ইউজ কৰি আছোঁ এইবোৰ আগৰ পৰা ইউজ কৰি আছোঁ আৰু দেখা পাইছোঁ মুখখনত পুৰা মানে চাফা আমাৰ মুখখন মানে এইবোৰ প্ৰব্লেমে দেখা নিদিয়ে আৰু ৰ'দত ওলাই যোৱাৰ পিছত আপোনালোকে গম পায় পুৰা ক'লা দাগ হৈ যায় মানে মুখখন চাবলৈ মানে অৱস্থা নাইকিয়া হৈ যায় আৰু এইটোৱে সকলো সমস্যাৰ সমাধান হয় এইটো ইউজ কৰি কিনে আপোনালোকে যদি বাহিৰত ওলাইও যায় ঘূৰি ফুৰে একো প্ৰব্লেম নহয় কাৰণ বাহিৰত ওলাই গ'লে আপোনাৰ বিভিন্ন পলিউশ্যন হৈ যায় ন আৰু লেতেৰা চেতেৰা মুখে চুখে লাগি কৰি মানে কি অৱস্থা হৈ যায় মুখৰ ন চ' মুখখন ধুনীয়া কৰি ৰখাৰ মানে সকলোৰে সপোন আছে কাৰণ মুখখনে সৌন্দৰ্য নিৰ্ভৰ কৰে আৰু ব্যক্তিজনৰ সেইটো কাৰণে সদায় মুখখন ধুনীয়া কৰি ৰাখিব লাগে আৰু এইটো আপোনালোকে দিনত 2বাৰ ইউজ কৰিব পাৰে মৰ্ণিং যেতিয়া আপোনালোকে ফ্ৰেছ হ'ব তেতিয়া আপোনালোকে ধুনীয়াকৈ এইটো ইউজ কৰি লৈ ল'ব পাৰে তাৰপিছত ৰাতি শোৱাৰ আগে মুখখন ধুনীয়াকৈ ক্লিন কৰি ইউজ কৰিব পাৰে আৰু কেইদিনমান দিন ইউজ কৰাৰ পিছত আপোনালোকে দেখা পাব লাহে লাহে সকলোবোৰ সমস্যা সমাধান হৈ যাব আৰু কৈছে এইটো প্ৰডাক্টৰ নেচাৰেল ইনগ্ৰিডিয়েণ্টছৰে বনাইছে ইয়াতে মানে কেমিকেল বোলা বস্তুটোৱে নাই গোটেইবোৰ নেচাৰেল ইয়াতে আছে ন গাইছ মৰিংগা অইল আছে যিটো সজিনা গছৰ পাত গম পাইছে সেয়া দি বনাইছে তাৰপিছত ছানফ্লাৱাৰ অইল আছে তাৰপিছত অলিভ অইল আছে তাৰপিছত আপোনাৰ কক'নাট অইল আছে তাৰপিছত এল'ভেৰা আছে গোটেইবোৰ নেচাৰেল চ' মুখৰ মানে প্ৰব্লেম হয় বহুত কিবা কিছুমান প্ৰডাক্ট ইউজ কৰে যাৰ বাবে ভাল হ'বলৈ থাকি ন আৰু বেয়াহে হৈ যায় এইটো পেৰাফিন ফ্ৰী হোৱাৰ লগতে ISO আৰু GMP চাৰ্টিফাইডো হয় তো গাইছ এতিয়া মই আপোনালোকক ইউজ কৰি দেখাই দি আছোঁ আপোনালোকে ন দিনত 2 টাইমছ ইউজ কৰিব পাৰে এইটো দেখা পাই আছে ন এই টোপাকেইটা এনেকৈ ধুনীয়াকৈ মানে হাতেদিও লগাব পাৰে ক্লিন হৈ থাকিলে তাতে ইয়াতে ধুনীয়াকৈ একদম লৈ মাছাজ কৰিব লাগে আৰু তাৰপিছত একদম ধুনীয়াকৈ মাছাজ দিব এইটো অইল যদি মানে হেৰি বেলেগবোৰ হেৰি নিচিনা নহয় তেলৰ নিচিনা
একদম চিপচিপা এইটো এনেকুৱা টাইপৰ নহয় আৰু একদম পুৰা বঢ়িয়া হয় তাৰপিছত এইটো ইউজ কৰাৰ পিছত আপোনালোকে বাহিৰত ধুনীয়াকৈ ওলাই যাব পাৰিব আৰু টেনশ্যন নাই আৰু স্মেলটো নাকি বঢ়িয়া হয় গাইজ সেইটো কাৰণে আপোনালোকে কৈছে এইটো আপোনালোকে ধুনীয়াকৈ ইউজ কৰে একদম ধুনীয়াকৈ মাছাজ দিব বঢ়িয়াকৈ গাইজ আপোনাৰ স্কিন যিয়ে নহওক কিয় অইলি হওক ড্ৰাই যি স্কিন হওক আপোনালোকে সকলো ধৰণৰ স্কিনৰ বাবে এইটো মানে প্ৰডাক্ট প্ৰযোজ্য হয় সকলো স্কিনৰ বাবে আপোনালোকে ইউজ কৰিব পাৰে আৰু এইটো তো গাইজ আপোনালোকে জল্দি যাওক নেচাৰজৰ পৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইলটো এতিয়া অৰ্ডাৰ দি দিয়ক লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত দিয়া হৈছে এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব ভাল এটা ডিছকাউণ্ট প্ৰাইজত পাই যাব আৰু জল্দি এতিয়া অৰ্ডাৰ দিয়ক বা টেক কৰা আছে প্ৰডাক্ট আপোনালোকে দেখা পাইছে এতিয়া অৰ্ডাৰ দিয়ক ভাল এটা প্ৰাইজত পাই যাব মানে যাওক গাইছে এইফালে ঘৰৰ ধানৰ কাম লাগি আছে দেখা পাইছে আৰু যোৱাবাৰ তুলনাত এইবাৰ ইমান ঠিক হোৱা নাই মানে ধান গাইছে লগালগ আকৌ ধানখিনি বিক্ৰী কৰি দিয়া হৈ গ'ল আৰু কিমান 90 বস্তামান হ'ব চাগে ইয়াতে কিমান মন হয় নাজানো আৰু গাইছে ভাবিলোঁ ৰাতিকে হাঁহৰ মাংস দি ভাত খাম সেইটো কাৰণে হাঁহ এটা লৈ আহিলোঁ আৰু গাইছে এইফালে ধুনীয়াকৈ খাই আছোঁ আৰু ফ্ৰাই মাংস গাইছে নেক্সট দিনৰ আইতাগৰাকী আকৌ হস্পিটেল নিব লগা হ'ল হাৰ্টৰ প্ৰব্লেম আছিলে মানে আৰু নগাঁও নিলোঁ নগাঁৱত মানে নাৰাখিলে গুৱাহাটীলৈ ৰেফাৰ কৰিলে গাইছে কি হৈছে নাজানো আৰু বিপদে পিছ নেৰাই হৈছে গাইছে এতিয়া গৈছোঁ ডক্টৰৰ ওচৰত গৈ আছোঁ গোঁসানীক লৈ গৈ আছোঁ পূৰা কাহ হৈ আছে মানে কাহ চৰ্দি আগতে চৰ্দি হৈছিলে ভাল হৈছিলে বাট এতিয়া আকৌ পূৰা কাহ হৈ আছে মানে 2 দিনমান হৈ গ'ল ওচৰত ঔষধ খোৱা পৰিছে হোমিঅ' ঔষধ বাট কাম দিয়া নাই এতিয়া সেইটো কাৰণে ভাবিছোঁ শিশু ডক্টৰৰ ওচৰত লৈ যাওঁ গাইছা গোঁসানীৰ ৱেট 4.5 কেজি হৈছে কাপোৰৰ সৈতে মানে গাইছা এক গাল মেডিচিন দিছে গোঁসানী গাইজ আপোনাৰ ভিডিঅ'টো কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি লৈ ল'ব আৰু আপোনালোকে এইটো নেচাৰজৰ পৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইলটো অৰ্ডাৰ দিবলৈ একদমেই নাপাহৰিব লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত পাই যাব এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব ভাল এটা ডিছকাউণ্টৰ প্ৰাইজত পাই যাব আৰু আপোনাৰ মুখৰ যিমানবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা সমাধান কৰক এইটো জল্দি অৰ্ডাৰ দি দিয়ক